আমি ঢুকালে আজি 6 মাহ আগত ঢুকোৱাৰ পিছত এতিয়া তেওঁ কষ্ট হৈছে তাৰমানে তেওঁ যিহেতুকে ঘৰৰ ভাড়া মাহে 10,000 টকা আছিলে মাহে আজি আমাৰ বৃদ্ধা আৱাসলৈ এগৰাকী নতুন আইতা আহিছে আৰু আইতাগৰাকীৰ আইতা আপোনাৰ নাম আপোনাৰ পুনেশ্বৰী দাস আপোনাৰ জন্মঘৰ ক'ত আছিলে লখিমপুৰ নাৰায়ণপুৰ আইতাৰ লখিমপুৰৰ নাৰায়ণপুৰত ঘৰ আৰু আজি যদি কওঁ আপোনাৰ মানুহজন ঢুকুৱা কিমান বছৰ হ'ল 6 মাহ আইতাই 6 মাহ আগলৈকে আইতাৰ অৱস্থা খুব ভাল আছিলে তেওঁৰ স্বামী যেতিয়া আছিলে ভাল চাকৰি কৰিছিলে আৰু আইতাক বহুত ভালকৈ যত্ন লৈছিলে ভাল ঘৰত আছিলে আৰু আপোনালোকে য'ত আছিলে তাত ঘৰতো মানে AC লগোৱাও আছিল ন বহুত ভাল সুখত ৰাখিছিলে তেওঁক সেইটো নকওঁ কিন্তু এসময়ত তেওঁৰ স্বামী ঢুকালে আজি 6 মাহ আগত ঢুকোৱাৰ পিছত এতিয়া তেওঁ কষ্ট হৈছে তাৰমানে আৰু তেওঁ যিহেতুকে ঘৰৰ ভাড়া মাহে 10,000 টকা আছিলে মাহে 10,000 কৰি ঘৰ ভাড়া দি আছিলে তেনেকুৱা এটা সময়ত তেওঁ মানে ঘৰ ভাড়া দিব নোৱাৰা হ'ল আৰু ক'ৰ পৰা দিব ইমান টকা ধৰক তেওঁলোকে থাকিবলৈ অসুবিধা হ'ল তেনেকুৱাতে কোনোবা ভাল মানুহে তেওঁক দিছপুৰ থানালৈ পঠাইছিল ন দিছপুৰ থানালৈ পঠাইছিলে আপোনাক দিছপুৰ থানালৈ পঠাইছিল কোনোবা ভাল ব্যক্তিয়ে দিছপুৰ থানালৈ পঠালে আৰু দিছপুৰ থানাৰ OC ছাৰে তেওঁ মোক ভালকৈ জানে তেওঁ ধুনীয়া কৰি মোৰ ঠিকনা দি পেলাই মোৰ ইয়ালৈ আইতাক পঠোৱাৰ ব্যৱস্থা কৰিলে আৰু আইতাৰ হাতত গাড়ী ভাড়া চব দি পঠাইছে তেওঁলোকে অৱশেষত আইতা আমাৰ ইয়াত আহি পালে আজি দুপৰীয়া পাই পেলাই দিনটো গা পা ধুই খোৱা লোৱা কৰি আৰু এতিয়া আপুনি কান্দিব নালাগে আৰু দুখ নকৰিব কাৰণ দেখিছে বেলেগ আইতাসকলক দেখিছে আমাৰ ইয়াতে আপুনি ছোৱালীৰ লগতো কথা পাতিলে বোৱাৰীৰ লগত নহয় মোৰ বোৱাৰীৰ লগতো কথা পাতিছে লখিমপুৰৰ হয় আৰু আমি মানে এই লখিমপুৰীয়া চবখিনি লগ হৈ আছে গতিকে আপুনি ভাল পাব আৰু এতিয়া কেনেকুৱা পাইছে ইমানখিনি সময় থাকি আপোনাৰ মনটো কেনেকুৱা লাগিছে এতিয়া ভাল লাগিছে ইয়াতে আপুনি সুৰক্ষিত হৈ থাকিব আৰু ভালকৈ থাকিব একো অসুবিধা নহয় সদায় মৰম দিব আনকো মৰম দিব ভালকৈ থাকিব আৰু এয়াই আমাৰ পৰিৱেশ আৰু আইতাগৰাকী আজিৰ পৰা আমাৰ ইয়াত থাকিব মানে স্থায়ীভাৱে তাৰ কাৰণে মোৰো ভাল লাগিছে আৰু চাব ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আইতাৰ জীৱনৰ পৰা আমি এটা শিক্ষা ল'ব পাৰোঁ যে তেওঁ যেতিয়া মানুহজন আছিলে তেওঁৰ গোটেই পৃথিৱীখন একদম জিলিকি আছিলে আৰু আজি মানুহজন নোহোৱা হোৱাৰ পিছত তেওঁ আজি দুখৰ দিন নামি আহিছে আৰু সেই দুখৰ সময়তে আমি তেওঁক সহায় কৰিবলৈ